হেল্ল' ফ্ৰেণ্ড, কি খবৰ আপোনালোকৰ মাজলৈ মোৰ চেনেলৰ যোগেদি আছে এটা নতুন ভিডিঅ' লৈ আহিবলৈ খুজিছোঁ। আৰু ভিডিঅ'টো মানে বিহুৰ আগৰ পৰাই মই ভাবি আছিলোঁ অলপখিনি ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম আৰু বিহুটো বহুত ভাল ভাল ভিডিঅ' লৈ আহিম, বেলেগত যাম ফুৰিব ভিডিঅ' লৈ আহিম বুলি মই ভাবি আছিলোঁ। কিন্তু মই ভিডিঅ'খিনি লৈ আহিব নোৱাৰিলোঁ। 8 এপ্ৰিল তাৰিখে মোৰ দেউতাৰ দেহাৱসান ঘটিল। হঠাতে একো বেমাৰ নোহোৱাকৈয়ে মোৰ দেউতাৰ মৃত্যু হৈছিল। গতিকে মই আপোনালোকৰ মাজলৈ বিহুত মই ভিডিঅ' আনিব নোৱাৰিলোঁ। বহুত দুখজনক হৈ পৰিছিল আমাৰ ঘৰখনত। মানে বিহু আগতেই 8 এপ্ৰিল দিনাখনি মোৰ দেউতা মৃত্যু হৈ গ'ল। আৰু ঠিক দেউতাৰ শ্ৰাদ্ধৰ কাৰণে আমি যোজা কৰোঁতেই ঠিক দেউতাৰ শ্ৰাদ্ধৰ আগদিনাখনি আমাৰ 10 দিন আছিলে। সেই 10 দিনৰ দিনাখনিয়ে মোৰ ডাঙৰ বাৰ হাজবেণ্ড মোৰ ভিনদেউ হয় আৰু ভিনদেউ হঠাতে সেইদিনা ঢুকাই থাকিলে। আমাৰ ঘৰখনলৈ বহুত কাল অনামিকা নামি আহিছিলে। কি ক'ম, আমি বুজাব নোৱাৰা হৈ গৈছিলোঁ। আমাৰ ঘৰখন বহুত বেয়া, বহুত দুখজনক হৈ পৰিছিলে। আৰু বাহঁতৰো ঘৰখন 3টা সৰু ল'ৰা ছোৱালী এৰি বায়ে 3টা ল'ৰা ছোৱালী এৰি বায়ে ভিনদেউক এৰিবলগীয়া হ'ল। আৰু বাহঁতৰ ঠিক 3-4 দিনতেই তাহাঁতৰ ঘৰখনো বহুত ধুমুহাই ভাঙি পেলাইছিলে। বহুত দুখজনক হৈ পৰিছিলে। আমাৰো শ্ৰাদ্ধ কেনেকৈ কৰিম, কি কৰিম ভাবি আছিলোঁ। কিন্তু বহুত দুখ হৈছিলে। বাহঁতৰো ঘৰখন ভাঙি নিলে বতাহত। আৰু আমিও ভাবি আছিলোঁ যে তাহাঁতি কেনেকৈ চলিব, কি কৰিব, এনেকুৱা বহুতখিনি সমস্যা আহি পৰিছিলে আমাৰ। কিন্তু কি কৰিম, আমাৰো কৰ্মখিনি ঠিক হৈ যোৱাৰ পিছতেই আমাৰ তাহাঁতৰো ঠিক এটা কৰ্মখিনি হৈ গ'ল। আৰু কিন্তু মনতে বহুত আমাৰ দুখ আহি পৰিলে হঠাৎ। আমাৰো ইমান দুখ। এইফালে পত্নীয়ে সজাই ৰাখিছোঁ, এনেকুৱাই বহুত দুখ যদিও উপায় নাই। মই আগতে দেউতাক আপোনালোকৰ ভিডিঅ'ৰ যোগেদি দেউতাক মই দেখাব নোৱাৰিলোঁ। দুখ লাগি আছে, কিন্তু কি কৰিম আৰু। কর্মজানতা বাক্য জানতা মৃত্যুকালে বচং পাঠ্য নরপঞ্চ তমাঙ্গতং ধর্মাধর্ম সমাযুক্তাং লোভ মোহ সমাবিশ্যাং দাহেয়ং সর্বগাত্রাণি বুঝিল সর্বগাত্রাণি দিব্যানু দুকানু সর্বস্বতু বিমুখ হৈ পেলাই বিমুখ হৈ পেলাই এইফালে চোৱা, এইফালে যিকোনো অকণমান গ্লাছ পাছ কৰি আহা। তুমি এনেকে তোমাৰ হ'ব লাগে। এইফালে তোমাই দিয়া, এইফালে যিকোনো কিতাপখনে পালে। হ'ব আকৌ টাকটো দুষ্কৃতং কৰ্মজানতা বাক্য জানতা মৃত্যুকালে ৰচং পাঠ্য নৰপঞ্চ তমাঙ্গত। ভাগ্যত কি লিখিলে নজনা ঈশ্বৰে, তোমাৰ অবিহনে মোৰ জানৈ যায়। কলিয়া দৰে বুকু কৰে অভিমান, কলিয়া দৰে বুকু কৰে অভিমান। নমস্কাৰ